নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। যিসকলে আমাৰ এই চেনেলটো নতুনকৈ আহিছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া মই যিসমূহ ভিডিঅ' আপলোড দিম সেইসমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, মোক বহুতে কৈছিলে যে হোৱাটছএপত মেছেজ কৰি কৈছিলে যে ABUB বিশেষকৈ আমাৰ ছোৱালীখিনিয়ে কৈছিলে যে ABUBৰ হাইটটো কিমান লাগে। অ'কে, ABUBৰ হাইটটো কিমান লাগে, পুলিচত যাবৰ কাৰণে হাইটটো কিমান প্ৰয়োজন সেইখিনি মোক সুধিছিলে। তেতিয়া মই বোলো এনেকৈ কৈ দিওঁ আৰু PST যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বুলি কোৱা হয়, এইটো আপোনালোকৰ হাইটটো আমাৰ যিখিনি UR OBC SC, UR মিনছ আনৰিজাৰ্ভ, যিখিনি জেনেৰেল কেটেগৰী আছে, OBC SC শিডিউল কাষ্ট, এইখিনিৰ কাৰণে মেলৰ যিটো কাট অফ মেলৰ যিটো আপোনাৰ হাইটটো সেইটো 162.56 চেণ্টিমিটাৰ, 162.56 চেণ্টিমিটাৰ, মানে যিখিনি ল'ৰাৰ 162.56 চেণ্টিমিটাৰ আছে তেওঁলোকে পাৰিব। আৰু এইটো মোক কৈছোঁ এইটো মেনুৱেল, তেওঁলোকে মেনুৱেলি নোজোখে। অ'কে, গম পালে? আজিকালি যিটো আহিলে আপোনালোকৰ এইটো আপোনালোকৰ ডিজিটেল হয়। অ'কে, ডিজিটেল হয়। তাত যদি পইণ্ট যদি 1 পইণ্টটো যদি আপোনালোকৰ কমি থাকে তেতিয়াহ'লে আপোনালোকক কেঞ্চেল কৰি দিব। গম পালেনে? আগতে হাতেৰে মেজাৰমেণ্ট কৰে বা মানুহে জুখি দিয়ে, আজিকালি চব ডিজিটেল হয়। ইয়াত কোনো আপোনালোকে কৰাপ্ট কৰিব নোৱাৰে, কোনো কৰাপশ্যন কৰিব নোৱাৰে। বুজি পালে? ইয়াত কোনো ইলিগেল কৰিব নোৱাৰে। ইয়াত CCTV কেমেৰা থাকিব, তাৰ ফ্ৰণ্টত আপোনালোকক মেজাৰমেণ্ট কৰা হ'ব। গতিকে 162.56 আমাৰ ল'ৰাখিনিক লাগিব। অ'কে, যাৰ নাই, যাৰ যদি মূৰে মূৰে আছে বোলে এইটো একদম সমান আছে, তেওঁলোকে অলপ কষ্ট কৰক হাইটটো বঢ়াবৰ কাৰণে। তাৰপিছত যিখিনি ফিমেল কেটেগৰী আছে তেওঁলোকৰ 154.94 চেণ্টিমিটাৰ লাগিব। অ'কে, যিখিনি আনৰিজাৰ্ভ OBC এণ্ড SC কাৰণে যিখিনি ফিমেল কেটেগৰী আছে তেওঁলোকৰ 154.94 চেণ্টিমিটাৰ লাগিব। তাৰপিছত আহিল ST প্লেচ এণ্ড ST হিল এৰিয়া। আমাৰ ST মানুহখিনি এইখিনিয়ে থাকে প্লেচ এৰিয়াত, যিখিনি আমাৰ মিচিং মানুহখিনি থাকে। অ'কে, তেওঁলোকৰ প্লেচ এৰিয়াত থাকে, আৰু যিখিনি হিল এৰিয়াত থাকে সেই হিল এৰিয়াখিনিও বেলেগ বেলেগ। অ'কে, এই মেল কেণ্ডিডেটৰ কাৰণে 160.02 চেণ্টিমিটাৰ, তেওঁলোকৰ কাৰণে যিখিনি ল'ৰা আছে তেওঁলোকৰ 160.02 চেণ্টিমিটাৰ হ'লে হ'ব। আৰু যিখিনি ফিমেল আছে তেওঁলোকে 152.40 চেণ্টিমিটাৰ, মানে 152.4 চেণ্টিমিটাৰ। অ'কে, এইখিনি আপোনালোকৰ হাইটটো লাগিব। তাৰপিছত এটা আহিল চেষ্টটো। ইয়াত ছোৱালীৰ চেষ্ট কেতিয়াও জোখা নহয়। অ'কে, ইয়াত যিখিনি আমাৰ বইজ ল'ৰাখিনিৰ কথা কৈছোঁ, UR OBC SC ST প্লেচ এৰিয়া। অ'কে, এই চাৰিটা কেটেগৰীৰ কাৰণে আপোনাৰ 80 to 85, মানে আপোনালোকৰ যিটো নৰ্মেল, যেতিয়া আপোনালোক নৰ্মেল ক'ব নৰ্মেল মানে আপোনালোকৰ উশাহটো একেবাৰে এৰি দিব লাগিব, একদম নৰ্মেল হ'ব লাগিব। তেতিয়া আপোনালোকৰ 80 চেণ্টিমিটাৰ হ'ব লাগিব। এইটো কাৰণে টেনশ্যন কৰিব দৰকাৰ নাই। আপোনালোকৰ হাইটৰ যদি কাৰোবাৰ প্ৰব্লেম আছে তেতিয়া সেইটো টেনশ্যন কৰিব পাৰে। চেষ্টৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ টেনশ্যন নাই। কিন্তু টেনশ্যন ক'ত আছে মই কৈ দিছোঁ, নৰ্মেল চেষ্টটোৰ কাৰণে টেনশ্যন নাই। নৰ্মেল চেষ্টটো চবৰে 80 চেণ্টিমিটাৰ থাকেই। অ'কে, যিটো প্ৰব্লেমটো ক'ত আছে, আপোনাৰ এই যিটো ফুলাবলৈ যে দিয়ে সেই তাতেই প্ৰব্লেমটো আছে। তাত বহুত যাৰ কিছুমানৰ নৰ্মেল 85ও ওলায়, কিন্তু সি ফুলাব নাজানে। বুজি পালে? সেই ফুলোৱাটো আপোনালোকে ভালকৈ জানি ল'ব। ফুলাবল হ'লে আপোনালোকে খুব পোচাপ মাৰিব। অ'কে, খুব পোচাপ মাৰিব, ডায়মণ্ড পোচাপ, আপোনাৰ যি ধৰণৰ পোচাপবিলাক পাৰে সেই পোচাপবিলাক আপোনালোকে মাৰিব। কণ্টিনিউ আপোনালোকে 20 চাট 30 চাট 40 চাট যিমান পাৰে, ডাইৰেক্ট 20 চাট মাৰিব নোৱাৰে। 5ৰ পৰা আৰম্ভ কৰিব, 5ৰ পৰা আৰম্ভ কৰি 50 লৈকে কণ্টিনিউ যদি মাৰি থাকে আপোনালোকৰ এই যিটো ফুলাব 5 চেণ্টিমিটাৰ যে ফুলাব অট'মেটিক আহি যাব। অ'কে, ফুলোৱাটো চাই ল'ব। তাৰপিছত যিখিনি ST হিল এৰিয়া আছে সেইখিনি আছে আপোনাৰ 78 to 83, তেওঁলোকৰ নৰ্মেল যিটো চেষ্ট সেইটো 78 হ'লে হ'ব। আৰু যেতিয়া আপোনালোকে ফুলাব লাগিব 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ইয়াত আপোনালোকৰ নৰ্মেল চেষ্টত কোনো ফেইল নহয়, ফেইল হয় সদায় এই 5 চেণ্টিমিটাৰ ফুলাব নাজানে। অ'কে, তাতে তেওঁলোকৰ ভুল হয়। তাৰপিছত এতিয়া কথা হ'ল যে মই ডকুমেণ্টছৰ ক্ষেত্ৰত আহোঁ। ডকুমেণ্টছৰ এটা প্ৰব্লেম আছে। যিখিনি ল'ৰা ছোৱালীৰ ডকুমেণ্টছখিনি ভুল আছে, অ'কে, সেই ডকুমেণ্টছখিনি যদি কাৰোবাৰ ভুল আছে সেইখিনি আপোনালোকে এতিয়াই ঠিক কৰি লওক। মানে অসম পুলিচ এপ্লাই হ'ব নৱেম্বৰ ডিচেম্বৰত এপ্লাই হৈ যাব। গতিকে তাৰ আগত আপোনালোকে ঠিক কৰি লওক। যদি ঠিক নকৰে পিছত কি হয়, প্ৰব্লেম এটা হয়। যদি আপোনাৰ মাৰ নাম যদি A ঠাইত
ও হৈ যায় তেতিয়া কি হয় পিছত আপোনালোকে বহুত দেৰিকৈ দৌৰিবলগীয়া হৈ যায় তেতিয়া আপোনাৰ যিটো ষ্টেমিনাটো নাইকিয়া হৈ যায় ওকে মানে আপুনি হতাশাত ভুগিবলগীয়া হয় সেইফালৰ পৰা মই আপোনালোকক কৈ দিছোঁ সেইটো এটা ইম্পৰ্টেণ্ট বস্তু তাৰপিছত আহিলে আপোনালোকৰ যিটো ৰানিং মাৰ্কছ ওকে ৰানিং মাৰ্কছটো কিমান হ'ব সেইটো কৈছোঁ আমাৰ আপোনালোকে গম পায় যে আমাৰ যিখিনি মেল কেণ্ডিডেট আছে তেওঁলোকৰ 3200 মিটাৰ দৌৰিব লাগিব 200 মিটাৰ ট্ৰেকটো হ'লে আপোনালোকে 16 পাক কমপ্লিট কৰিব লাগিব 16টা লেপ আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু যিখিনি কিছুমান 300 মিটাৰ ট্ৰেক আছে 310 মিটাৰ আছে কিছুমান 400 মিটাৰ ট্ৰেক আছে ওকে ঠাই বিশেষ বেলেগ বেলেগ তাৰপিছত এতিয়া চাওক আপোনালোকে যদি মানে তাত টাইম দিব ন আপোনালোকৰ যদি 14 মিনিটত যদি সোমায় তেতিয়াহ'লে আপোনাৰ 10 মাৰ্ক দিব যেনে তেনে যদি 14 মিনিটত সোমায় আপোনালোকে 10 মাৰ্কহে পাব ওকে এই আমাৰ যিখিনি মেল কেণ্ডিডেট ওকে আৰু ফিমেলৰ কাৰণে যেনেকৈ ঠিক দিয়া আছে ফিমেলৰ কাৰণে আপোনাৰ 1.6 দিয়া আছে ওকে তাৰপিছত যিখিনি আমাৰ মেল কেণ্ডিডেট তেওঁলোকৰ কাৰণে চিনা বোলা এটা বস্তু আছে যিটো আমি ইণ্ডিয়ান আৰ্মিত মাৰোঁ যে বিম বুলি কয় সেই বিম আপোনালোকে 14টা মাৰিব লাগিব 14টা বিম মাৰিলে আপোনালোকে পুৰা 20 মাৰ্কছ পাব আপোনালোকে তাত নাম্বাৰটো আনিব পাৰিব লাগিব বিম মৰাটো কোনো মানে ইমান ভয়ানক নহয় বিম অট'মেটিক মাৰিব ওকে যোনে যোনে নোৱাৰে তেওঁলোকে প্ৰেক্টিছ কৰিব প্ৰেক্টিছটো মেইন প্ৰেক্টিছৰ ওপৰতে সদায় ডিপেণ্ড কৰে তাৰপিছত আমাৰ ফিমেলসকলৰ কাৰণে 1600 মিটাৰ আছে ৰেচ 8 মিনিটত ওকে 8 মিনিট সময় দিছে তাৰ আগত আপোনালোকে কমপ্লিট কৰিব লাগিব 8 মিনিটত থাকিলে আপোনালোকে জাষ্ট ৰানিং কোৱালিফাই হ'ব কিন্তু ৰিটেন দিবলৈ নাপায় তাৰপিছত আপোনালোকৰ লং জাম্প দিয়া আছে 3টা চান্স দিয়ে সবকে মেল ফিমেল তিনিটাই চান্স দিব ওকে তিনিটা চান্স 3 নম্বৰলৈ থাকি কাম নাই প্ৰথমতে আপোনালোকে কামটো কৰিব লাগিব মানে আপোনালোকে যিটো আমাৰ ল'ৰাবিলাকে 16.5 ফিটত আপোনালোকৰ হেৰি হয় 16.5 ফিটত আপোনাৰ এক্সিডেণ্ট হয় সেইটো প্ৰথমে মাৰিব পাৰিব লাগিব তেতিয়াহে নাম আহিব ওকে তাৰপিছত আৰু দুটামান কথা কৈ দিওঁ মই যিখিনি ৰিটেন এক্সামটো আপোনাৰ কিমান হ'ব 50 মাৰ্কছৰ হ'ব ওকে 50 মাৰ্কছৰ হ'ব আৰু আপোনাৰ 100টা কুৱেশ্যন আহিব ওকে সব MCQ কুৱেশ্যন মাল্টি চইচ কুৱেশ্যন হয় আপোনালোকে টেনশ্যন কৰিব নালাগে তাত নিগেটিভ মাৰ্কছ নাথাকে AB UB বিশেষকৈ ওকে AB UB ড্ৰাইভাৰ APR ওকে এইবোৰত নিগেটিভ মাৰ্কছ নাথাকে তাৰপিছত ইয়াৰ যিটো পেটাৰ্নছ সেই পেটাৰ্নছটো আপোনাৰ ইংলিছ গ্ৰামাৰ থাকিব মেথমেটিক্স থাকিব তাৰপিছত ৰিজনিং থাকিব মেণ্টেল এবিলিটি থাকিব ওকে জেনেৰেল এৱাৰনেছ আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি আছাম কালচাৰ ওকে জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এইখিনি থাকিব আৰু এই যিটো এক্সামটো পাতিব ইয়াত আপোনাৰ 4টা ভাষাত তেওঁলোকে অন্তৰ্ভুক্ত কৰে যি লেংগুৱেজত আপোনালোকে ইউজ কৰে আছামিজ বড়ো বেংগালী ইংলিছ ওকে এই 4টা লেংগুৱেজত আপোনালোকে পেপাৰখন দিব পাৰিব যোনে যিটো ভাষা ইউজ কৰে ওকে তাৰপিছত ইউবিখিনিক এটা দিয়ে যাৰ ধৰি লওক 45 to 59.99 মানে 59লৈকে যাৰ পাৰ্চেণ্টেজ আছে হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকক আপোনালোক 2 মাৰ্কছ এটা দিব মানে ছেকেণ্ড ডিভিজন যোনে পাই থৈছে তেওঁলোকক 2 মাৰ্কছ দিব তাৰপিছত যিসকলে 60ৰ পৰা 74.99 মানে আপোনাৰ 60ৰ পৰা 74% যাৰ আছে তেওঁলোকক 3 মাৰ্কছ এটা দিব ওকে তাৰপিছত 75%ৰ পৰা যিখিনি ওপৰত আছে তেওঁলোকক আপোনাৰ 5 মাৰ্কছ এটা দিব ওকে এইখিনি হৈছে অকল ইউবি ক্ষেত্ৰতহে এবিৰ ক্ষেত্ৰত নহয় ওকে এবিৰ ক্ষেত্ৰত নিদিয়ে আৰু এবিৰ যিটো মেল ফিমেল যিটো আপোনালোকৰ হেৰি মানে টোটেল হেৰিটো হৈছে আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি ইউবি ক্ষেত্ৰত দেই আনাম ব্ৰাঞ্চ তাত আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কছ থাকিব মানে ৰানিং আৰু লং জাম্প ওকে এই দুটা থাকিব ইউবি ক্ষেত্ৰত ছোৱালী আৰু ল'ৰাখিনি তাৰপিছত ৰিটেন টেষ্ট থাকিব 50 মাৰ্কছ একাডেমিক মই ক'লোঁ 5 মাৰ্কছ তাৰপিছত অৰেল ভাইভা 5 মাৰ্কছ ওকে টোটেল 100 মাৰ্কছ তাৰপিছত যিখিনি আপোনাৰ এবি মেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 60 মাৰ্কছ অকল ফিজিকেল হ'ব 50 মাৰ্কছ ৰিটেন এক্সাম হ'ব তাৰপৰা অৰেল ভাইভা আপোনালোকৰ 5 মাৰ্কছ টোটেল 115 হ'ব ওকে এইকেইটা হৈছে মেইন পইণ্ট আৰু যিখিনি ফিমেল কেটেগৰী আছে কনষ্টেবল এবি
তেওঁলোকৰ 40 মাৰ্কছ ফিজিক্যাল 50 মাৰ্কছ ৰিটেন 5 মাৰ্কছ ভাইভা টোটেল 95 মাৰ্কছ ওকে এইখিনি হৈছে মেইন পইণ্ট এইখিনিয়ে আপোনালোকৰ গোটেই ডিটেইলছখিনি মই দিলোঁ আৰু মোক ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে মই নেক্সট ভিডিঅ'ত আপোনালোকক বনাই দেখাই দিম আৰু এইখিনি আপোনালোকৰ PST ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ এইখিনি ডিটেইলছ ওকে ভিডিঅ'টো ইমানেই আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ